বন্ধুসকল আজি জুবিনদাৰ কাৰণে ৰুম আগতো মই ৰুইছোঁ, ভিডিঅ' আছে আপোনালোকে চাব। আজি ঘৰত আৰু এইটো চাইডে ৰুই দিম, আগৰবিলাক এইটো চাইডে দিছোঁ বাৰু। দেখিছেনে মোৰ সকলো মানে মোৰ পৰিৱেশটো সেউজীয়া পৰিৱেশ দেখিছেনে, গছ গছনি আছে, সেউজীয়া পৰিৱেশ, গাঁৱৰ হয় পৰিৱেশটো। এতিয়া কেনেকৈ ৰুম বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। প্ৰথমতে এইকেইটা প্লাষ্টিক এটা কাটি লৈছোঁ, কাটি দিব লাগিব। এইবিলাক ৰোৱাৰ সময়ত কৰি দিম বাৰু। এইবিলাক ইয়াত এটা ৰুই দিওঁ ন, ইয়াত হিয়াৰ আছে হ'ব ন। গোবৰ লাগিব নেকি? ওপৰত গোবৰ দিব লাগিব। এতিয়া এনেকুৱাকৈ এইটো আপোনালোকে ফালি ল'ব। সেৱা এটা কৰি লৈছোঁ যাতে ভালকৈ হয় গছডাল। মাটিবিলাক ভাঙি দিব লাগিব নালাগে ন। ইয়াতে বাৰু প্ৰটেকশ্যন দিম মই, নেট আছে মোৰ, মানে নেট দিম ইয়াতে, নেট দিম একো যাতে বস্তুৱে অনিষ্ট কৰিব নোৱাৰে গছকেইডাল। পানী দিব লাগিব না, মাটিটো বাৰু জিকা আছে, বৰষুণ যিহেতু দি আছে গতিকে পানী নিদিলেও হ'ব, তথাপিতো অলপ পিছত পানী দিম মই। এডাল ৰুলোঁ, ইয়াৰ মানে চাইডৰ পিনে প্ৰটেকশ্যন দিব লাগিব, নহ'লে ছাগলী দিবলৈ খাব পাৰে, যিহেতু আমাৰ গাঁৱৰ পৰিৱেশ, মুৰ্গী চুৰ্গী আছে, সেইবিলাকে হয়তো অনিষ্ট কৰিব পাৰে। গতিকে ইয়াত মই মানে নেট আনাই আছে, মই ইয়াতে নেটৰ ব্যৱস্থা কৰিম, প্ৰটেকশ্যন দিম এইডালক। আৰু নেক্সটডাল আমি ৰুলোঁ সেউজীয়া সকলো পিনে গছৰ মাজতো ৰুলোঁ। আৰু এইডাল ৰুম মই চোতালৰ সন্মুখত, কাৰণ যাতে মই মানে টোপনিৰ পৰা উঠিয়ে জুবিন দাক মানে দেখা পাওঁ। কাৰণ এইডাল থাকে মানে নাহৰডাল থাকিলে মানে জুবিন দা থাকে বুলি কৈছে, গতিকে য'ত নাহৰ থাকে তাত জুবিন দাক থাকে। গতিকে এইডাল যাতে চকু মিলি জুবিন দাক চাব পাৰোঁ, সেইটো কাৰণে এইডাল মই চোতাল। গতিকে নাহৰৰ পনিটো ইয়াতে এটা ৰুম, যাতে টোপনিৰ পৰা উঠিয়ে দেখা পাওঁ। ইয়াতে পানী দিওঁ, অলপ জেকা আছে, পানী নিদিলেও হ'ব নেকি, জেকা আছে যিহেতু। পিছত পানী দিব, পিছত পানী দিম যেতিয়া ৰ'দ দিব শুকাব, তেতিয়া পানী দিম, যিহেতু মাটিটো অলপ মানে জিকাই আছে, বৰষুণ গৈছে। গতিকে ইয়াতে আৰু প্ৰটেকশ্যনৰ ব্যৱস্থা মই কৰি আছোঁ। গতিকে বন্ধুসকল আপোনালোককো কৈছোঁ, আপোনালোকে সকলোৱে ঘৰে ঘৰে এডাল হ'লেও কমচে কম জুবিনদাৰ খাতিৰত এডাল হ'লেও নাহৰৰ গছ ৰুৱক। কাৰণ জুবিন দাই কৈছে য'ত নাহৰ থাকিব তাত জুবিন গাৰ্গ থাকিব, তাত জুবিন দা থাকিব। গতিকে জুবিন দাৰ কাৰণে কমচে কম আপোনালোকে এডাল হ'লেও ঘৰত নাহৰৰ গছ, নাহৰৰ পুলি ৰুৱক, নাহৰ জোপা ৰুৱক। আৰু আপোনালোকে যেতিয়াই মনত পৰিব জুবিন দাৰ কথা, তেতিয়াই আপোনালোকে নাহৰ গছৰ ওচৰত যাব, কথা পাতিব। কাৰণ জুবিন দাই যে কোৱা ধৰণে মনত পৰিলে মৰম কৰিব, মন গ'লে সাৱটি মাৰি ধৰিব, জুবিন দাক পোৱা যেন পাব। গতিকে মই দেখিছেনে মোৰ ঘৰ, এইটো ঘৰৰ একদম সন্মুখৰ এখন চোতাল হয়, কিমান ডাঙৰ হ'ব কি হ'ব নাজানো, কিন্তু এইডাল চোতাল হয়, চোতালতে মই ৰুই দিছোঁ, কাৰণ টোপনিৰ পৰা উঠিয়ে যাতে মই দেখা পাওঁ নাহৰডাল। গতিকে আজিৰ ভিডিঅ'টো ইমানে। শেষত এটাই কওঁ, জুবিন দাই যাতে সোনকালে ন্যায় পায়। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম।